আজি বিদেশলৈ যাবলৈ ওলালোঁ কিন্তু জাহাজ বা উৰাজাহাজেৰে নহয় গাড়ীৰে ওলালোঁ বৰ্ডাৰ পোৱাৰ আগতে পালোঁ এখন চেক গেট তাৰপাছত মেইন বৰ্ডাৰ গেটখন পাম বুলি অপেক্ষা কৰি ফাইনেলি বৰ্ডাৰ গেটখন পাই গ'লোঁ এইখনেই হৈছে ভূটানলৈ যোৱা মেইন বৰ্ডাৰ গেটখন তাতে এণ্ট্ৰি কৰিব লাগে আৰু এণ্ট্ৰি কৰিয়ে অলপ গৈয়ে আমি পালোঁ ৰং বিৰঙী পতাকা থকা এখন দলং তাৰপাছত টুৰিষ্ট প্লেচ বিচাৰি মেপত চাই এটা শ্বিলঙৰ নিচিনা ৰাস্তাহে পালোঁ ৰাস্তাটো কিন্তু বৰ ধুনীয়া আছিল প্ৰথমতে ৰাস্তা হেৰালোঁ বুলিয়ে ভাবিছিলোঁ কিন্তু অলপ গৈয়ে এটা ধুনীয়া টেম্পল পালোঁ তাৰ টেম্পলত জোতা চেণ্ডেল পিন্ধি যোৱা এলাও আছে দেই তাৰে এজন মানুহক সুধিছিলোঁ আৰু তেওঁৱে ক'লে আমাক টেম্পলৰ পৰা উভতি আহিয়ে আন এখন দলং পালোঁ তাত তাৰে কিছুমান মানুহো লগ পাইছিলোঁ দেন বেলেগ লোকেশ্যন বিচাৰি আৰু এখন গেট পালোঁ য'ৰ পৰা আমাক আৰু যাবলৈ নিদিয়ে গ'লে এজন গাইড পাছ পইচা আৰু বহুত কিবাকিবি বোলে পূৰ কৰিব লাগিব তাৰপিছত দুখ আৰু ভোক দুয়োটা লগাত টাউনখন বিচাৰি আহিলোঁ তাৰে টাউনখন ইমান ক্লিন আৰু ইমান ডিচিপ্লিন আছিল তাতে বোলে স্মকিং কৰিলে 10,000 টকা ফাইন ভৰিব লাগে আৰু লগতে গাড়ী হৰ্ণো বজাব নোৱাৰে খাই বৈ আমি অলপ শ্বপিং কৰিলোঁ তাতে দেখিছেনে ইমান ধুনীয়া কাপ কিছুমান আছিল শ্বপিং কৰাৰ পিছতে আমি এটা টেম্পল দেখিলোঁ টাউনৰ মাজতে আছিল এইটো টেম্পলটো চাই ইভিনিং হোৱাত আমি ঘৰলৈ উভতি আহিলোঁ এতিয়ালৈ বাই বাই